হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। তো আজি এষ্টিমখন আপোনালোকক ভালকৈ দেখাই দিওঁ। বহুতে কৈ আছে এষ্টিমখন চাওঁ আৰু এষ্টিমখনৰ কথা বহুতে পাতি আছে। তো কেনেকুৱা লাগিছে লুকছটো জনাব। তো প্ৰায় 10,000 টকীয়া হেডলাইট লগোৱা আছে আৰু গাড়ীৰ লুকছ বহুত ধুনীয়া, একদম টিপ টপ, পূৰা VIP নাম্বাৰ প্লেট লাগি আছে। VIP পাৰ্চনৰ গাড়ী আছিলে। তো গাড়ী বহুত বেছি ধুনীয়া হৈছে। তো ভালকৈ চাই লওক, মই যিমান পাৰোঁ আপোনাক দেখাই দিছোঁ। টিপ টপ কণ্ডিশ্যনৰ এখন গাড়ী হয়, টপ ভেৰিয়েণ্ট হয় একদম VXI। তেতিয়াতো VXI টপ আছিলে আৰু অৰিজিনেল টায়াৰ লাগি আছে। চাবলৈ গ'লে গাড়ীৰ যোনটো একদম অৰিজিনেল টায়াৰ হয় সেইটোৱে লাগি আছে। তো গাড়ী একদম টিপটপ হৈ আছে। লুক চাওক আপোনালোকে, কালাৰ একদম টিপটপ। তো এষ্টিম VXI। বাকী স্পীকাৰটো একদম যোনটো অৰিজিনেল স্পীকাৰ সেইটোৱে লাগি আছে। আৰু গাড়ী কেনেকুৱা লাগিছে জনাব, পূৰা লুকছত আছে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। যদি আমাৰ চেনেলত নতুন গাড়ী আছে তেনেহ'লে জলদি ছাবস্ক্ৰাইব কৰি ল'ব, লাইক শ্বেয়াৰ কৰিব কেতিয়াও নাপাহৰিব। বহুতে কৈ আছে যে দাদা এষ্টিমখন দেখাওক। এষ্টিমখনৰ কথা বহুতে পাতি আছে, বহুতে মোক মেছেজ কৰিছে। তো সেইকাৰণে মই ভাবিছোঁ আজি আপোনালোকক ভালকৈ এষ্টিমখন এবাৰ দেখাই দিওঁ। আৰু গাড়ীৰ পূৰা লুকছ ধুনীয়া, টায়াৰ 1 টকা খৰচ নাই এতিয়া। লাইটৰটো কণ্ডিশ্যন গম পাইছে কেনেকুৱা হ'ব। বাকী ইঞ্জিনটোতো ক'বই নালাগে, ইঞ্জিনৰ ইয়াৰ গাড়ী ষ্টাৰ্ট হৈ আছে। একদম ছফ্ট গাড়ী হয়। কিন্তু মাইলেজ বহুতে কয় কিমান দেখায় মাইলেজটো। আপোনালোকে এষ্টিমত মাইলেজ পাব একদম হাইষ্ট টু হাইষ্ট 17 এনেকুৱা মাইলেজ পাব। আৰু এখন প্ৰিমিয়াম গাড়ী হয়, বহুতে এখন ধুনীয়া গাড়ী, প্ৰিমিয়াম গাড়ী। তো 17 মাইলেজটো বহুত এটা ধুনীয়া মাইলেজ হয় আৰু একদম পাৱাৰফুল এটা ইঞ্জিন হয়। গাড়ী পূৰা পাৱাৰফুল হয় যিহেতু। আৰু এডাল কেনেকুৱা লাগিছে জনাব। তো ভাল লাগিছে নাই কমেণ্ট কৰিব। বহুত ধুনীয়া মাৰুতি এষ্টিম, টিপ টপ কণ্ডিশ্যনত আছে, পূৰা নিট এণ্ড ক্লিন। আৰু ইয়াত আপোনালোকে ছিট এডজাষ্ট কৰিব পাৰিব। এইটো হাইট এডজাষ্টমেণ্ট আছে, আপোনালোকে সকলোখিনি এডজাষ্ট কৰিব পাৰিব। তো মেনুৱেলি মানে লাক্সাৰী যিহেতু। আৰু এয়া 4খনকৈ পাৱাৰ উইণ্ডো আছে। এইবোৰতো থাকিবই, মানে এখন বহুত লাক্সাৰী গাড়ী ন এইটো টাইমত। আৰু মানে বহুত এখন ধুনীয়া গাড়ী হয়। তো বেক ৰ' ছিটটো ভালকৈ দেখাই দিছোঁ। এইফালেদি পাৱাৰ উইণ্ডো আছেই আৰু এইফালেদি আপোনালোকে ধুনীয়াকৈ ছাপৰ্ট পাই যাব। গাড়ী বহুত ধুনীয়া হৈ আছে আৰু যোনে এই গাড়ীখন ল'ব বিচাৰিব আৰামত ল'ব পাৰিব। আমাৰ পাৰ্চনেল ইউজ গাড়ী হয় যিহেতু, আৰু বহুত ধুনীয়া হৈ আছে মই কৈছোঁৱে। তো এবাৰ ভালকৈ দেখাই দিছোঁ আগটো। কেনেকুৱা লাগিছে জনাব। এখন ধুনীয়া গাড়ী মাৰুতি এষ্টিম, লুকছটো বহুত ধুনীয়া হৈ আছে আৰু গাড়ী মানে টিপ টপ। আপোনালোকে একো চিন্তা কৰিব নালাগে, এখন বহুত ধুনীয়া গাড়ী ষ্টাৰ্ট হৈ আছে যিহেতু গম পাইছে কেনেকুৱা মানে গাড়ী হ'ব লাগিব। তো আমাৰ পাৰ্চনেল ইউজ গাড়ী হয় যিহেতু। যদি আপোনাৰ ল'ব বিচাৰে জলদি কণ্টেক্ট নাম্বাৰ দিছে, কণ্টেক্ট কৰক। আৰু মাৰুতি এষ্টিম এভেইলেবল আছে। তো লুকছটো এবাৰ ভালকৈ চাই লওক গাড়ীখনৰ। যদি আমাৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে জলদি ছাবস্ক্ৰাইব কৰি ল'ব, লাইক শ্বেয়াৰ কৰিব কেতিয়াও নাপাহৰিব। এখন গাড়ী একদম ফাইনেল প্ৰাইচ দুখন আছিলে, এখনটো বিক্ৰী হৈ গ'ল আৰু এখন গাড়ী দিয়া হ'ব 2,50,000 উইথ ট্ৰেন্সফাৰ। মই প্ৰাইচটো কৈ দিছোঁ, কিবা এটা চাই দিম বাৰু। যদি ল'ব বিচাৰে কণ্টেক্ট কৰিব।